Hello boys and girls, আজি মই তোমালোকৰ সন্মুখলৈ লৈ আহিছো lecture 2 of electric potential and capacitance. আমাৰ যিটো চেপ্টাৰ আছিল electric potential আৰু capacitance, আজি আমি তাৰ lecture number 2 পঢ়িম আৰু আজি আমাৰ ডিসকাশন টপিকটো হ'ব equipotential surface. তুমি যদি চেনেলটো নতুন আছা প্লিজ সাবস্ক্রাইব কৰি লোৱা চেনেলটোৰ যাতে মই যেতিয়া নেক্সট ভিডিও আপলোড কৰো তুমি সময়মতে পাই গৈ থাকা. বলা আৰম্ভ কৰো equipotential surface, right? So আমি জানা মতে পটেনশিয়ালৰ ফৰ্মুলাটো কিনো পটেনশিয়াল মানে কি আছিল নো পটেনশিয়ালৰ যেটো ফৰ্মুলাটো কি আছিল kq/r, right? আৰু ইয়াৰ পৰা আমি কি বুজিছিলো যে যদি এটা q চাৰ্জ থাকে ইয়াৰ পৰা r ডিসটেন্স দূৰ যদি পইণ্ট এটা থাকে a তেন্তে পইণ্ট a ৰ যেটো পটেনশিয়াল হ'ব হেতু কিমান হ'ব kq/r, right? potential calculate কৰা যেটো ফৰ্মুলা আছিল হেতু কি আছিল kq/r, right? এটা q চাৰ্জৰ পৰা r ডিসটেন্স দূৰত এটা q চাৰ্জৰ পৰা r ডিসটেন্স দূৰত যদি এটা পইণ্ট থাকে a তেন্তে এই পইণ্ট a ৰ পটেনশিয়ালটো কিমান হ'ব kq/r, right? এতিয়া চোৱা q ৰ পৰা r ডিসটেন্সটো এই ফালটো হ'ব পাৰে এইখিনি এটা পইণ্ট থাকিব পাৰে b তেন্তে ইয়াৰ পটেনশিয়াল কিমান হ'ব b ৰ পটেনশিয়ালটো কিমান হ'ব kq/r, গম পাইছা? তেনেকৈ সিমিলাৰলি r ডিসটেন্স এই ফালও থাকিব পাৰে এইখিনি এটা পইণ্ট থাকিব পাৰে c ৰ পটেনশিয়াল কিমান হ'ব kq/r. ঠিক তেনে ধৰণে এইখিনি এটা পইণ্ট থাকিব পাৰে d ৰ পটেনশিয়াল কিমান হ'ব kq/r, গম পাইছা? তো তাৰ মানে কি there are various points বেলেগ এনেকুৱা ঢেৰ আমি পইণ্ট পাব পাৰো য'ত নেকি পটেনশিয়ালটো কি হ'ব পাৰে একেটাই হ'ব পাৰে, গম পাইছা নে? আমি এনেকুৱা ঢেৰ পইণ্ট পাই যাব পাৰো যাৰ পটেনশিয়াল বিলাক কি হ'ব পাৰে একেটাই হ'ব পাৰে. সো a ৰ পটেনশিয়ালটো কিমান kq/r, b ৰ পটেনশিয়ালটো কিমান kq/r আৰু c পটেনশিয়ালটো কিমান kq/r, গম পাইছা? আৰু এক্সাম্পল তুমি চোৱা সে সাপোজ এটো আমাৰ গ্ৰাউন্ড আমাৰ ঘৰৰ যেটো ফ্লোৰ দে আমাৰ ঘৰৰ যেটো ফ্লোৰ এটা আমাৰ ফ্লোৰ যেনিবা এখন টেবুল আছে ফ্লোৰ যেনিবা এখন এনেকুৱা টেবুল আছে, ঠিক আছে? টেবুলখনৰ হাইটটো যেনিবা টেবুলখনৰ হাইটটো কিমান যেনিবা h টেবুলখনৰ হাইটটো যেনিবা কিমান h তুমি যদি এইখিনিত যদি অবজেক্ট এটা থৈ দিয়া তুমি যদি এইখিনিত অবজেক্ট এটা থৈ দিয়া এই অবজেক্টৰ পটেনশিয়াল এনাৰ্জি কিমান হৈ যাব mgh, গম পাইছা নাই? এই টেবুলখনৰ হাইটটো গ্ৰাউণ্ডৰ পৰা কিমান h হয় তেন্তে ইয়াত যদি তুমি অবজেক্ট এটা ৰাখি দিয়া যাৰ মাছনো কি m হয় তেন্তে এই অবজেক্টৰ পটেনশিয়াল এনাৰ্জি কিমান হৈ যাব mgh হৈ যাব. তুমি যদি এইখিনিত থৈ দিয়া তেতিয়াও কিমান হ'ব mgh আৰু তুমি যদি এইখিনিত থৈ দিয়া তেতিয়াও কিমান হ'ব mgh, গম পাইছা নাই? সো চোৱা এই সাৰফেসখনৰ এই টেবুলখনৰ যেটো সাৰফেস এই টেবুলখনৰ যেটো সাৰফেস তাৰ প্ৰত্যেকটো পইণ্টৰে পটেনশিয়াল এনাৰ্জি কিমান mgh নহয় নে? এই সাৰফেসৰ প্ৰত্যেকটো পইণ্টতে এনাৰ্জি কিমান mgh, ৰাইট? তাৰ মানে কি এই সাৰফেসৰ প্ৰত্যেকটো পইণ্ট এই সাৰফেসৰ প্ৰত্যেকটো পইণ্টৰ পটেনশিয়ালটো কি হয় একেটাই হয়, গম পাইছা নে? আমি চোৱা পইণ্টখিনি চেঞ্জ কৰি দিছো প্ৰথমে আমি ইয়াত ৰাখিছিলো a তাৰপিছত ইয়াত ৰাখিলো b তাৰপিছত ইয়াত আমি ৰাখিলো c বা তথাপি ইয়াৰ পটেনশিয়াল এনাৰ্জি কিমান mgh, ৰাইট? তাৰ মানে এইটো যেটো সাৰফেস টেবুলখনৰ যেটো সাৰফেস যাৰ গ্ৰাউণ্ডৰ পৰা হাইট একেটাই আছে h এই সাৰফেসখন এটা কি হৈ যাব ইকুইপটেনশিয়াল সাৰফেস. এই সাৰফেসখন এটা কি হৈ যাব ইকুইপটেনশিয়াল সাৰফেস. তাৰ মানে কি এখন সাৰফেসৰ যদি প্ৰত্যেকটো পইণ্টৰ যদি পটেনশিয়াল একেটাই হয় তেন্তে সেই সাৰফেসখনক কি বুলি কোৱা হ'ব এটা ইকুইপটেনশিয়াল সাৰফেস, গম পাইছা নে? এটা সাৰফেসৰ যিকোনো পইণ্টৰ যদি পটেনশিয়াল যদি একেটাই হয় x y z যিকোনো পইণ্টে হওক যদি সবৰে পটেনশিয়াল একেটাই হয় তেন্তে সেই সাৰফেসখনক কি বুলি কোৱা হ'ব এটা ইকুইপটেনশিয়াল সাৰফেস. সো সবে ডেফিনেশনটো লিখি লোৱা পটাপট ডেফিনেশনটো সোনকালে লিখি লোৱা মই গাই দিছো তোমালোকে নিজে লিখা যে সাৰফেস ইজ সেড টু বি ইকুইপটেনশিয়াল. ডেফিনেশনটো সবে লিখা ডেফিনেশনটো কি হ'ব যে এ সাৰফেস is said to be equipotential. এটা সারফেস equipotential বুলি কেতিয়া কোৱা হ'ব? A surface is said to be equipotential when the value of potential
when the value of potential at every point on the surface is same. Compassion, a surface is said to be equipotential when the value of potential at every point on the surface is same, right? Hetu hol your definition. Yad note eta likhiba, note to ki the work done in moving a charge over a equipotential surface is always zero. It बहुत important hoy, it's very important. Note to ki koise the work done in moving a charge over a equipotential surface is always zero, right? ta mane ki tomar sot jodi ta equipotential surface ase, say suppose this is a surface and it is equipotential. It is what? Equipotential. ta mane point A lua ba B lua ba tumi C lua sobore potential to ki eketai hoy. ta mane ki point A zero potential hobo, hetue point B hobo, hetue ki hobo point C hobo, right? Etia মোৰ সত যদি এইখিনিত এটা চার্জ আছে Q0, point 8 মোৰ সত চার্জ এটা আছে Q0 আৰু যদি হে চার্জটো মই A ৰ পৰা যদি মই C লে লৈ যাব খুজিছো, চার্জক মই A ৰ পৰা C লে লৈ যাব খুজিছো, মই যেটা কি কৰিব লাগিব, ওয়ার্ক ডান কৰিব লাগিব. সো ওয়ার্ক ডান মানে কি হয়নো, পটেনশিয়াল ডিফারেন্স ইনটু কি হৈ যায়, চার্জ হৈ যায়, রাইট? পটেনশিয়াল ডিফারেন্স সদায় কি হয়, গোইং টু মাইনাস coming from. So kole goi asu, C le goi asu, so potential of C minus core pro ahi asu, A pro ahi asu, so potential of A, right? Kak loi goi asu, Q0 ok loi goi asu, so Q0, right? Eta C aru A dute potential to ki hoy, eketai hoy, right? So potential difference to kiman hoi jabo, 0 hoi jabo. Jodi potential difference to 0 hoi jay, work done kiman hoi jabo, 0 hoi jabo. Gom paisa? So eta equipotential surface or এটা পয়েন্টৰ পৰা আনটো পয়েন্টলে চাৰ্জটোক লৈ যাওঁতে সদায় ওয়ার্ক ডান কিমান হয়, 0 হয়. বোর্ডত এই প্ৰশ্নটো বহুতবাৰ আহি থাকে, সো তোমালোকে এই বস্তুটো ভালকে বুজি লোৱা. এতিয়া বলা আগবাঢ়ো আমি টাইপস অফ ইকুইপোটেনশিয়াল সারফেসেস. নেক্সট তোমালোকে হেডিং দিয়া টাইপস অফ ইকুইপোটেনশিয়াল সারফেসেস. there are various types of, বহুত ধৰণৰ ইকুইপোটেনশিয়াল সারফেস থাকিব পাৰে. সো হেডিং দিয়া তোমালোকে types of equipotential surface, ঠিক আছে? সো প্রথমে আমি কা কারণে সাম, প্রথমে আমি সাম for a point charge. আমি কা কারণে সাম for a point charge. okay, কা কারণে সাম for a point charge. এটা সব point charge ৰ কাৰণে equipotential surface কেনেকুৱা হ'ব? point charge মানে কিনো, এটা single charge. point charge মানে কিনো, এটা single charge. So ইয়াৰ পৰা r distance দূৰত যেনিবা ইয়াত r distance হ'ব পাৰে, ইয়াত r distance হ'ব পাৰে, এইফালে r distance হ'ব পাৰে, এইফালে r distance হ'ব পাৰে, তেনেকে এইফালেও r হ'ব পাৰে, এইফালেও r হ'ব পাৰে, এইফালেও r হ'ব পাৰে, ৰাইট? আৰু এইফালে কি হ'ব পাৰে, r হ'ব পাৰে. এই গুটেকিটা পইণ্টক যদি মই লগ লগাই দিওঁ, এই গুটেটা পইণ্টক যদি মই লগ লগাই দিওঁ, ৰাইট? প্ৰত্যেকটো পইণ্টৰ পটেনশিয়ালটো কিনো, ইয়াত যিমান কিটা পইণ্ট আছে এই প্ৰত্যেকটো পইণ্ট অফ পটেনশিয়াল কি হনো, একেটাই নহয় জানো? প্ৰত্যেকটো পইণ্ট অফ পটেনশিয়ালটো কি হ'ব, একেটাই হ'ব. পটেনশিয়াল আমি কিমান পাম, k q বাই আমি কিমান পাই যাম, r পাই যাম, ৰাইট? সো r ডিসটেন্স এইফালে থাকিব পাৰে, এইফালে থাকিব পাৰে, সিমিলাৰলি এইফালে তোমালোকৰ ফালে বৰ্ডৰ বেক সাইডে r ডিসটেন্স হয় না নহয়? সো আলটিমেটলি তোমালোকৰ সারফেসটো কেনেকুৱা হৈ যাব, এটা স্ফেৰিকেল সারফেস. তোমালোকৰ সারফেসটো কেনেকুৱা হৈ যাব, এটা স্ফেৰিকেল সারফেস. সো এটা পয়েন্ট চার্জৰ কাৰণে, এটা সিঙ্গল চার্জৰ কাৰণে ইকুইপোটেনশিয়াল সারফেসটো কেনেকুৱা হয়, এটা স্ফিয়াৰ. এটা স্ফিয়াৰ কি হ'ব, তাৰ কাৰণে এটা ইকুইপোটেনশিয়াল সারফেস হ'ব, ৰাইট? নেক্সট আমি কাৰ কাৰণে চাম, নেক্সট আমি চাম ফৰ এ লাইন চার্জ. কাৰ কাৰণে চাম আমি, ফৰ এ লাইন চার্জ. লাইন চার্জ মানে কেনেকুৱা চার্জ, ওয়ায়াৰ. লাইন চার্জ মানে কাক বুজাইছো আমি, এটা ওয়ায়াৰক বুজাইছো, ৰাইট? সো তুমি কি কৰা, এটা ওয়ায়াৰ লৈ লোৱা এনেকুৱা, you take a wire, right? এতিয়া চোৱা এই ওয়ায়াৰৰ কাৰণে তুমি স্ফিয়াৰ আকি নিদিবা,
वायर কাৰণে স্ফেয়াৰ কিনি দিবা কিয় কাৰণ সা वायर পৰা ইয়াৰ পৰা যেটো ডিসটেন্স r1 আকৌ ইয়াৰ ডিসটেন্স তো একেটাই নহয় দেখিছা নাই वायर टू पर डिस्टेंस ए पॉइंट किमान वायर टू पर पॉइंट ए डिस्टेंस तो किमान হৈ গল r1 হৈ গল আৰু पॉइंट बी डिस्टेंस तो किमान হৈ গল r2 হৈ গল গম পাইছে নাই সো r ৰ ভ্যালু যেটা চেঞ্জ হৈ যায় পটেনশিয়াল মান তো কি হৈ যাব চেঞ্জ হৈ যাব রাইট সো এটা লাইন চাৰ্জৰ কাৰণে এটা वायৰৰ কাৰণে ইকুইপটেনশিয়াল সারফেস তো কেনেকুৱা হ'ব স্ফেৰিকেল তো নহয় শিওর আমি গম পাই গলো যে স্ফেৰিকেল কিটাও হ'ব নোৱাৰে সো আমি কি কৰিম বেলেগ এটা সারফেসল আমি চিন্তা কৰিম সো তুমি কি কৰা वायरটো এনেকে আকা আৰু তুমি ইয়াক এটা সিলিন্ডাৰৰ ভিতৰত এনক্লোজ কৰি দিয়া এনেকুৱাকে তো তুমি কি দেখিবা সোৱা সো সিলিন্ডাৰটাৰ ডিসটেন্স সোৱা সিলিন্ডাৰটোৰ টপ সারফেসৰ ডিসটেন্স তো এখিনিলৈ কিমান r ইয়া পাইলৰ ডিসটেন্স তো কিমান r আৰু ইয়া পাইলৰ ডিসটেন্স তো কিমান r সো সিলিন্ডাৰৰ যেটো বাউন্ডাৰি হে বাউন্ডাৰিৰ প্ৰত্যেকটো পইণ্টৰ ডিসটেন্স y ডাল বা কিমান পাইছা তুমি একেটাই পাইছা নাই পোৱা সেম ডিসটেন্স ৰাইট সো ইয়াৰ প্ৰত্যেকটো পইণ্টৰ পটেনশিয়াল তুমি কি পাবা একেটাই পাবা লাগিলে পইণ্ট a হক b হক c হক d হক এই প্ৰত্যেকটো পইণ্টৰ পটেনশিয়ালটো কি হৈ যাব সেম হৈ যাব কাৰণ ইহঁতৰ ডিসটেন্স চাৰ্জৰ পৰা কিমান একেটাই a ডিসটেন্স টু y ৰ পৰা কিমান r b ডিসটেন্স y ৰ পৰা কিমান r আৰু d ডিসটেন্স y ৰ পৰা কিমান r সো a b c d এই প্ৰত্যেক গিটা পইণ্টৰ ডিসটেন্স টু y ডাল পৰা তুমি কি পাইছা একেটাই পাইছা সো এই প্ৰত্যেকটো পইণ্টৰ পটেনশিয়াল তো কি হৈ যাব একেটাই হৈ যাব ৰাইট সো ফৰ এ লাইন চাৰ্জ ইকুইপটেনশিয়াল সারফেস কেনেকুৱা হ'ব পাৰে সিলিন্ড্ৰিকেল হ'ব পাৰে গম পাইছা নে কেনেকুৱা হ'ব পাৰে সিলিন্ড্ৰিকেল হ'ব পাৰে গম পাইছা এতিয়া তোমালকে যদি হেৰি লৈ লুৱা লাইনস অফ ফোর্স লৈ লুৱা তাৰ পিছত সোৱা তোমালকে যদি তাৰ পিছত কি লুৱা তোমালকে ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ড লৈ লুৱা এটা ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে কেনেকুৱা হ'ব পাৰে ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ড মানে কিনো যে we have constant electric field value to কি হ'ব constant হ'ব और spacing की होबो equal होबो right we will have equal space so এনেকুৱা equipotential surface ৰ কাৰণে এনেকুৱা uniform electric field ৰ কাৰণে equipotential surface তো কি হ'ব এটা plane হ'ব কি হ'ব এটা plane গম পাইছে নে এনেকৈ ইয়াৰ পৰা ওলাই যাব আৰু সন্মুখত আৰু এটা plane থাকিব পাৰে গম পাইছে নাই সো uniform electric field ৰ কাৰণে equipotential surface বিলাক কেনেকুৱা হয় planar হয় কেনেকুৱা হয় ইকুইপটেনশিয়াল সারফেস বিলাক প্লেনার হয় গম পাইছা এনেকে ইউনিফর্ম ইলেক্ট্রিক ফিল্ড বু আহি আছে এনেকে ইউনিফর্মলি আহি আছে রাইট সো ইয়াৰ সন্মুখত কি থাকিব লাগিব এটা প্লেন থাকিব লাগিব গম পাইছা না ইট হ্যাজ টু বি এ প্লেন গম পাইছা তেতিয়া হে তাৰ ডিসটেন্সৰ প্ৰত্যেকটো পইণ্ট লগত কি হ'ব একেটাই হ'ব এতিয়া চোৱা এই প্লেনটোৰ ইয়াত এটা পইণ্ট আছে a এটা পইণ্ট আছে b এইখিনি এটা পইণ্ট আছে c সো ইয়াৰ পৰা প্ৰত্যেকটো ডিসটেন্সটো কি হৈ আছে একেটাই হৈ আছে গম পাইছে নে সো ইউনিফর্ম ইলেক্ট্রিক ফিল্ডৰ কাৰণে ইকুইপটেনশিয়াল সারফেস বিলাক এনেকুৱা হ'ব প্লেনাৰ হ'ব গম পাইছা বল আইটা নেক্সট আমি পঢ়ো আমাৰ বৰ্ডত ইকুইপটেনশিয়াল সারফেস আমি ইমান খিনলৈকে চালে হ'ল নেক্সট আমি পঢ়িম এতিয়া পটেনশিয়াল এনাৰ্জি গম পাইছে নে সবে হেডিং দি লোৱা পটেনশিয়াল এনাৰ্জি সবে পঢ়ি থৈছে আগতে হওঁতে গ্ৰাউন্ড যেতিয়া আমি এটা অবজেক্ট অফ পটেনশিয়াল এনাৰ্জি উলিয়াও এটা হাইট h তাৰ ভ্যালুটো আমি কিমান পাইছিলো mg h পাইছিলো আজি আমি সাম ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি তো সবে হেডিং দি লোৱা ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি ডিনোট কি দি কৰা হয় u দি কৰা হয় ৰাইট এটা আছে প্ৰথমে কনসেপ্টটো বুজি লোৱা কোৰ পৰা আহিছে চাবা হা আমি এইবিলাক বস্তু আগতে পঢ়ি ৰৈছো এতিয়া খালি টাৰ্মিনোলজি বিলাক কি হৈ গৈছে চেঞ্জ হৈ গৈছে চাবা এইখিনি যদি অবজেক্ট এটা আছে m মাস এইখিনি যদি অবজেক্ট এটা আছে m মাস তুমি যদি ইয়াক h হাইটলৈ লৈ যাব খুজিছা এই m মাসটোক তুমি যদি h হাইটলৈ লৈ যাব খুজিছা তুমি কি কৰিব লাগিব ওয়ার্ক ডান কৰিব লাগিব তুমি কি কৰিব লাগিব ওয়ার্ক ডান কৰিব লাগিব তুমি যেতিয়া ওয়ার্ক ডান কৰিবা অবজেক্টটো গৈ পেলাই ইয়াত পাই যাব রাইট অবজেক্টটো গৈ পেলাই ইয়াত পাই যাব আমি সবে জানো যে আমি যেটো ওয়ার্ক ডান কৰিম হেতুৱে এই সিস্টেমৰ কি হিচাপে ষ্টৰ হ'ব পটেনশিয়াল এনাৰ্জি
গম পাইছে নাই অবজেক্টটো তুমি ইয়াৰ পৰা ইয়ালে লৈ যাওঁতে কি কৰিব লাগিব ওয়ার্ক ডান কৰিব লাগিব আৰু সেই ওয়ার্ক ডানটোৱে ইয়াত কি হিচাপত ষ্টৰ হৈ যাব পটেনশিয়াল এনাৰ্জি তেন্তে ইয়াৰ পটেনশিয়াল এনাৰ্জি কিমান হৈ যাব mg h হৈ যাব কাৰণ তুমি ওয়ার্ক ডান কিমান কৰিছা mgh কৰিছা আৰু তোমাৰ ওয়ার্ক ডানটোৱে ইয়াৰ কি হিচাপে ষ্টৰ হ'ব পটেনশিয়াল এনাৰ্জি হিচাপে ষ্টৰ হ'ব ৰাইট এটা একেটা কাম আমি ইয়াত চাৰ্জৰ কাৰণে কৰিব লাগিব গম পাইছানে একেটা কাম আমি এটা কাৰ কাৰণে কৰিম ফৰ এ চাৰ্জ সব এটা কেনেকৈ কৰিম সে সাপোজ এইখিনিত এটা চাৰ্জ আছে ক্যাপিটাল কিউ এইখিনিত এটা চাৰ্জ আছে ক্যাপিটাল কিউ ঠিক আছে ইয়াৰ পৰা r ডিসটেন্স দূৰত এইখিনিত এটা চাৰ্জ আছে কিউ নট ঠিক আছে এইখিনিত এটা চাৰ্জ কি আছে কিউ নট আৰু বৰ্তমান হি ক'ত আছে ইনফিনিটিত আছে ৰাইট এই কিউ নট চাৰ্জটো নিজে ইয়াৰ পৰা ইয়ালে আহিব নেকি তুমি মোক কোৱা এই কিউ নট চাৰ্জটো নিজে ইয়াৰ পৰা এইখিনিলে গুছি আহিব নেকি হি নিজে ইয়াৰ পৰা ইয়ালে আহিব নেকি এইটো পইণ্টলৈ আহিব নেকি কাৰণ এই ক্যাপিটাল কিউৱে এই কিউ নটক কি কৰিব ৰিপেল কৰিব গম পাইছা নাই এই ক্যাপিটাল কিউৱে এই কিউ নটক কি কৰিব ৰিপেল কৰিব সো ডেফিনেটলি এই কিউ নট নিজে ইয়াৰ পৰা ইয়ালে তো নাহে গম পাইছা নাই এই কিউ নটটো কিটা নিজে ইয়াৰ পৰা ইয়ালে হি নাহে সো আমি ইয়াক আনিব লাগিব আমি আনিবলৈ হলে আমি ইয়াত কি কৰিব লাগিব ওয়ার্ক ডান কৰিব লাগিব আমি কি কৰিব লাগিব ওয়ার্ক ডান কৰিব লাগিব আৰু আমি যেটো ওয়ার্ক ডান কৰিম হেতুৱে ইহঁতৰ দুটাৰ মাজৰ কি হিচাপে ষ্টৰ হৈ যাব পটেনশিয়াল এনাৰ্জি হিচাপে ষ্টৰ হৈ যাব সো আমি যেটো ওয়ার্ক ডান কৰিব লাগিব হে ওয়ার্ক ডানটো কি হয় ন পটেনশিয়াল ডিফারেন্স ইনটু কি হৈ যায় চাৰ্জ গম পাইছে নাই ওয়ার্ক ডানৰ ফৰ্মুলাটো কি নো পটেনশিয়াল ডিফারেন্স ইনটু কি চাৰ্জ সো পয়েন্ট এটো যেটো পয়েন্ট এক যদি আমি a বুলি ধৰি লওঁ সো তুমি 8 পটেনশিয়াল তুমি কা কাৰণে পাবা कैपिटल क्यू কাৰণে পাবা নহয় জানো সো कैपिटल क्यू কাৰণে পটেনশিয়াল টু a পয়েন্টত কিমান হৈ যাব k q বাই r কোনটো চাৰ্জত তুমি মুভ কৰাই আছা q নটক মুভ কৰাই আছা সো এটো হৈ গল কি q নট তেন্তে q আৰু q নটৰ মাজৰ যেটো পটেনশিয়াল এনাৰ্জি হেতু কিমান হৈ যাব k q নট বাই কিমান হৈ যাব r হৈ যাব এটো শুন পঢ়িছিলেছোন গম পাইছে না আমি যেটা পটেনশিয়ালটো ডিৰাইভ কৰিছিলো মনত আছে না লেকচাৰ নম্বৰ 1 ত তোমালকে পটেনশিয়ালৰ ডেৰিভেশনটো চাই লবা পটেনশিয়াল যেটা ডিৰাইভ কৰিছিলো আমি ওয়ার্ক ডান কিমান কৰিব লগা হৈছিলে k q নট বাই r যেটো ওয়ার্ক ডান কৰিম হেতুৱে সিস্টেমৰ কি হৈ যাব ন পটেনশিয়াল এনাৰ্জি হৈ যাব ৰাইট তা মানে কিনো আমাৰ ওচৰত যদি দুটা চাৰ্জ থাকে এটা হল q1 আনটো যদি হয় q2 আৰু ইহঁতৰ মাজৰ ডিসটেন্স যদি r হয় তেন্তে ইহঁতৰ মাজৰ যেটো পটেনশিয়াল এনাৰ্জি হেতু কিমান হৈ যাব k q1 q2 বাই কিমান হৈ যাব r হৈ যাব গম পাইছে নাই ইয়াত q1 q2 কেনেকৈ পুট কৰিবা ইয়াত q1 q2 কেনেকৈ পুট কৰিবা same as in the question to যেনেকৈ দিয়া থাকে q1 q2 তেনেকৈ পুট কৰিবা যদি q1 পজিটিভ থাকে পজিটিভ পুট কৰিবা যদি q2 নেগেটিভ থাকে নেগেটিভ পুট কৰিবা যদি দুটাই পজিটিভ পুট কৰিবা দুটাই নেগেটিভ যদি দুটাই নেগেটিভ পুট কৰিবা পটেনশিয়াল এনাৰ্জি উলিয়াওতে আৰু পটেনশিয়াল উলিয়াওতে প্ৰশ্নটো চাৰ্জ যেনেকৈ দিয়া থাকে আমি তেনেকৈ পুট কৰিব লাগিব গম পাইছা সো এটো হল পটেনশিয়াল এনাৰ্জিৰ ফৰ্মুলা এতিয়া চোৱা সৰু অংকটা চাই লোৱা বা বহুত বেসিক অংকটা চাই লোৱা যদি তুমি কেনেবাকে q1 তুমি যদি লৈ লোৱা যেনিবা 3 কুলম q2 তুমি যদি লৈ লোৱা -3 কুলম আৰু তুমি যদি হহঁতৰ মাজৰ ডিসটেন্স তুমি লৈ লোৱা তুমি যদি 1 মিটাৰ তেন্তে এই দুটা চাৰ্জৰ যেটো পটেনশিয়াল এনাৰ্জি হেতু কিমান হৈ যাব k q1 q2 বাই কিমান হৈ যাব r এটা k মানটো কিমান 9 * 10 to the power 9 q1 ৰ মানটো কিমান দিছে আমাক দিছে 3 কুলম q2 মানটো আমাক কিমান দিছে -3 কুলম সো জি যেনেকৈ দিয়া থাকে তেনেকৈ আমি পুট কৰি দিম ডিভাইডেড বাই কি কৰিব লাগিব r r ৰ ভ্যালুটো আমাক কিমান দিছে 1 মিটাৰ সমেত পুট কৰি দিম আমি 1 মিটাৰ সো ইয়াক যদি ফাইনালি সলভ কৰো আমি কিমান পাম 9 3 27 27 3 কিমান 81 সো আনসাৰটো কিমান হ'ব -81 * 10 to the power 9 জুল গম পাইছা সিম্পল সো পটেনশিয়াল এনাৰ্জি কেনেকৈ ক্যালকুলেট কৰা হয় আমি শিকিলো ঠিক আছে এতিয়া আগবাঢ়ো বলা নেক্সট টপিকটোলে সো আমি এতিয়ালৈকে কি চালো যে মাছত যদি দুটা চাৰ্জ থাকে এটা যদি থাকে q1 আনটো যদি থাকে q2 ইহঁতৰ মাজৰ ডিসটেন্সটো কিমান হ'ব লাগিব r হ'ব লাগিব
তেন্তে ইহঁতৰ মাজৰ যেটো পটেনশিয়াল এনাৰ্জি হেতু কিমান হৈ যাব k q1 q2 বাই কিমান হৈ যাব r ৰাইট এটো কিহৰ কাৰণে ফৰ্মুলা ইট ইজ দা ফৰ্মুলা ফৰ পটেনশিয়াল এনাৰ্জি বিটুইন টু চাৰ্জেস যদি দুটা চাৰ্জ থাকে তেন্তে পটেনশিয়াল এনাৰ্জি ফৰ্মুলাটো কি হৈ যাব k q1 q2 বাই কিমান হৈ যাব r হৈ যাব বাট যদি দুটাতকে যদি বেছি চাৰ্জ থাকে আমাৰ সব যদি দুটাতকে যদি বেছি চাৰ্জ থাকে এইখিনি জানিবা a পয়েন্ট এটা আছে পয়েন্ট a জানিবা চাৰ্জ আছে জানিবা q1 এইখিনি এটা আছে পয়েন্ট b জানিবা চাৰ্জ আছে q2 গম পাইছা আৰু পয়েন্ট c জানিবা চাৰ্জ কিমান দিছে আমাক q3 দিছে হবনে আৰু a আৰু b মাজৰ ডিসটেন্স জানিবা x a আৰু c মাজৰ ডিসটেন্স জানিবা y আৰু b আৰু c মাজৰ ডিসটেন্স হেতু কিমান জানিবা z ঠিক আছে তেন্তে মোক কোৱা পটেনশিয়াল এনাৰ্জি তোমালকে কেনেকৈ লিখিবা সো এটা পটেনশিয়াল এনাৰ্জি তোমালকে কেনেকৈ লিখিবা প্ৰথমে তোমালকে কি কৰা পটেনশিয়াল এনাৰ্জি লিখা q1 আৰু q2 কাৰণে গম পাইছানে যেটা তিনটা বা দুটাতকে যদি বেছি চাৰ্জ সিস্টেম দিয়া থাকে তেতিয়া এটাটাকে লিখিবা প্ৰথমে q1 আৰু q2 কাৰণে পটেনশিয়াল এনাৰ্জি তোমালকে লিখিলোৱা সো a আৰু b থকা চাৰ্জ q1 আৰু q2 কাৰণে পটেনশিয়াল এনাৰ্জি কিমান হৈ যাব k q1 q2 বাই কিমান হৈ যাব x গম পাইছানে a কোন আছে q1 b কোন আছে q2 ইহঁতৰ মাজৰ ডিসটেন্সটো কিমান দিছে আমাক x দিছে সো ইহঁতৰ মাজৰ পটেনশিয়াল এনাৰ্জিটো কিমান হৈ যাব k q1 q2 বাই কিমান x তাৰ পাছত কা কাৰণে লিখিবা তাৰ পাছত লিখা q1 আৰু q3 কাৰণে সো কিমান হৈ যাব k q1 q3 বাই কিমান হৈ যাব y থাকি গল কোন q2 আৰু q3 থাকি গল সো q2 আৰু q3 কাৰণে লিখি দিয়া এতিয়া কিমান পাই যাবা প্লাস k q2 q3 বাই কিমান z গম পাইছা নাই সো যদি দুটাতকে বেছি চাৰ্জ থাকে তেতিয়া কি কৰিবা প্ৰথমে এই দুটা কাৰণে লিখি লবা তাৰপিছত এই দুটা কাৰণে লিখি লবা আৰু লাষ্টত এই দুটা কাৰণে লিখি লবা গম পাইছা এটা সৰু এক্সাম্পলটা লোৱা তোমালকে এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গলত আমি চাৰ্জখিনি উলিয়াবলৈ আমি চেষ্টা কৰিম কি কৰিব চাবা আমাক কি দিব পৰীক্ষাত প্ৰশ্ন কি দিয়ে যে ক্যালকুলেট ওয়ার্ক ডান in setting up the following arrangement আমাক arrangement এটা দি দিয়া হ'ব চাৰ্জ গিটা এটা নিৰ্দিষ্ট পইণ্টত ৰাখি দিয়া হ'ব আৰু আমাক খুদিব যে এই arrangementটো কৰোতে আমি কিমানটো ওয়ার্ক ডান কৰিব লাগিব আমাক arrangement কি দিলে এনেকুৱা দিলে যে এই ডিসটেন্সটো 1 মিটাৰ এটো 1 মিটাৰ এটো 1 মিটাৰ এইখিনি যেনিবা আমাক চাৰ্জ দি দিলে 2 কুলম এইখিনিত আমাক চাৰ্জ দি দিলে কিমান -2 কুলম আৰু এইখিনিত আমাক চাৰ্জ কিমান দিলে যেনিবা -3 কুলম এটা আমাক খুদিছে যে এই সিস্টেমটোৰ ওয়ার্ক ডান কিমান হ'ব তাৰমান আলটিমেটলি কিমান আমাক কি খুদিছে পটেনশিয়াল এনাৰ্জি কথা খুদিছে সো ওয়ার্ক ডান মানে কিনো পটেনশিয়াল এনাৰ্জি ৰাইট সো আমি কি কৰিম প্ৰথমে এই দুটা কাৰণে লিখি লম গম পাইছানে প্ৰথমে এই দুটা কাৰণে সো এই দুটা কাৰণে যে লিখিবা তেতে কি হ'ব k এটো q মান কিমান 2 সো এটো 2 এই q2 মান কিমান -2 সো -2 ডিভাইডেড বাই ইহঁতৰ মাজৰ ডিসটেন্সটো কিমান বুলি দিছে আমাক 1 মিটাৰ বুলি দিছে সো এটো কিমান হৈ যাব 1 হৈ যাব প্লাস তাৰ পিছত কা কাৰণে লিখিবা তাৰ পিছত লিখিবা এইটা দুটা কাৰণে এটো কিমান হৈ যাব k আকৌ 2 কুলম এইফালে কিমান -3 ডিভাইড বাই কিমান হৈ যাব 1 তাৰ পিছত কি কৰিবা ফাইনালি কাৰ কাৰণে এই দুটা কাৰণে ৰাইট সো কি লিখিবা প্লাস k -2 -3 ডিভাইড বাই আকৌ কিমান 1 ৰাইট সো আমি আলটিমেটলি কি পাম ইয়াৰ পৰা আমি কিমান পাই যাম -4k ইয়াৰ পৰা আমি কিমান পাই যাম -6k আৰু ইয়াৰ পৰা আমি কিমান পাই যাম +6k so -6k plus 6k কি হৈ যাব ক্যান্সেল হৈ যাব থাকি যাব কিমান মাসত -4 into 9 into 10 to the power 9 joule কাৰণ k মানে কিমান হৈ যাব 9 into 10 to the power 9 so ultimately answer টো কি হ'ব -36 into 10 to the power 9 joule গম পাইছানে দেখিছা সো দুটাতকে যদি বেছি চাৰ্জ সিস্টেম দিয়া থাকে তেতিয়া তোমালকে এই দৰে তোমালকে পটেনশিয়াল এনাৰ্জিটো উলিয়াই লব পাৰিবা ঠিক আছে
আশা কৰিছো তোমালোকে বুজি পাইছা যদি এইখিনিলৈকে তোমালোকে বস্তুটো বুজি পাইছা কনসেপ্ট বিলাক যদি বুজি পাইছা ভিডিওটো তোমালোকে লাইক কৰা এট লিষ্ট লাইক এটাটো কৰিব পাৰা ন লাইকটো একো পইচাৰ কোনো কথা নাই সো হে লাইকটোৱে সাপোর্ট হে লাইকটো কৰিলে মই ফিল কৰিম যে তোমালোকে কিবা এটা বস্তু বুজি পাইছা ঠিক আছে এটা আগবাঢ়িছো নেক্সট কনসেপ্টটোলে ঠিক আছে এতিয়া চোৱা নেক্সট লিখা তোমালোকে relation between electric field and potential difference এটি আমি সাম relation between electric field and potential difference right so relation to কেনেকৈ সাম সোৱা তুমি কি কৰা তুমি দুটা ইকুইপোটেনশিয়াল সারফেস লৈ লোৱা এটা সারফেস তুমি লৈ লোৱা S1 আনটো ইকুইপোটেনশিয়াল সারফেস তুমি লৈ লোৱা S2 right so S1 আৰু S2 দুটা কি হয় ইকুইপোটেনশিয়াল সারফেস হয় S1 ৰ পটেনশিয়াল টু কিমান V আৰু S2 পটেনশিয়াল টু কিমান V প্লাস কিমান say suppose delta V V প্লাস কিমান হৈ যাব delta V right আৰু আমি কি কৰিম ইলেক্ট্ৰিক ফিল্ডৰ যেটো ডাইৰেকশন হেতু এনেকুৱা আছে জেনিবা say suppose this is your electric field আৰু এইখিনিত এটা চাৰ্জ আছে Q আমি Q আনিব বিচাৰিছো S2 ৰ পৰা কোলে আনিম S1 লে সো আমাক কি দিছে আমাক দুটা সারফেস দিছে এটা সারফেস S1 যেটো এটা ইকুইপোটেনশিয়াল সারফেস হয় যাৰ পটেনশিয়াল কিমান V আনটো সারফেস আমাক কি দিছে S2 দিছে ইউ এর ইকুইপোটেনশিয়াল সারফেস হয় ইয়াৰ ভ্যালুটো কিমান দিছে আমাক V প্লাস dV রাইট ইলেক্ট্রিক ফিল্ড এফালে গৈ আছে রাইট এটা সোৱা এইখিনি চাৰ্জ এটা আছে Q এই Q চাৰ্জটো S2 সারফেসৰ পৰা S1 সারফেসলৈ আনোতে আমি কি কৰিব লাগিব ওয়ার্ক ডান কৰিব লাগিব রাইট সোৱা ইলেক্ট্রিক ফিল্ড কোনফালে গৈ আছে ওপৰৰ ফালে গৈ আছে সো পজিটিভ চাৰ্জ জেনাৰেলি কোনফালে মুভ কৰে along the electric field হয় না নহয় বাট আমি কোলে আনিব লাগিব আমি আনিব লাগিব ইয়া কৰ পৰা S2 ৰ পৰা কোলে S1 লে সো আমি কি কৰিব লাগিব ওয়ার্ক ডান কৰিব লাগিব রাইট সো পয়েন্টটো কি যে Q আমি কি লিখিম যে in order to move Q from S2 to S1 work has to be done আমি কি কৰিব লাগিব ওয়ার্ক ডান কৰিব লাগিব হয় না নহয় এই যেটো Q চাৰ্জ ইয়াক S2 ৰ পৰা S1 লে আনোতে আমি কি কৰিব লাগিব ওয়ার্ক ডান কৰিব লাগিব কিয় কৰিব লাগিব কাৰণ আমি এগেইনষ্ট দা ইলেক্ট্ৰিক ফিল্ড গৈ আছো ইলেক্ট্ৰিক ফিল্ড S1 ৰ পৰা S2 লে গৈ আছে আমি চাৰ্জটোক S2 ৰ পৰা কোলে নিব বিচাৰিছো S1 লে আনিব বিচাৰিছো ৰাইট সো ওয়ার্ক ডান কি হৈ যাব potential difference into কি হৈ যাব চাৰ্জ ওয়ার্ক ডান মানে কি potential difference into চাৰ্জ এটা potential difference কি হৈ যাব potential difference কি হৈ যাব V minus V plus কি হৈ যাব dV this will be a potential difference into কি চাৰ্জ হয় না নহয় এটা ওয়ার্ক ডান টু কি লিখিব পাৰি ফোর্স ইনটু কি লিখিব পাৰি ডিসপ্লেসমেন্ট লিখিব পাৰি ওয়ার্ক ডান টু কি লিখিব পাৰি ফোর্স ইনটু ডিসপ্লেসমেন্ট is equal to কি যাব VV কি হৈ যাব ক্যান্সেল থাকি যাব কি মাইনাস অফ ডেল্টা V ইনটু কি থাকি যাব Q রাইট এটা ফোর্সৰ কি লিখিব পাৰি ইলেক্ট্রিক ফিল্ড ইনটু কি লিখিব পাৰি চাৰ্জ এইফালে কি আছে ডিসপ্লেসমেন্ট কি হৈ যাব মাইনাস কি হৈ যাব ডেল্টা V গম পাইছে নাই সো Q ইয়াত Q আছে Q2 কি হৈ যাব কাট খাই যাব ইয়াৰ পৰা তোমালোকে ইলেক্ট্ৰিক ফিল্ড কিমান পাই যাবা মাইনাস অফ ডেল্টা V বাই dr যাক যদি ভালকে লিখা হয় মাইনাস অফ কি লিখিব পাৰি dv বাই কি লিখিব পাৰি dr গম পাইছে নাই তা মানে কি এই বস্তুটো কি বুজাইছে ইলেক্ট্ৰিক ফিল্ড ইজ ইকুয়াল টু হোৱাট rate of change of potential with respect to what distance গম পাইছে নে dv by dr মানে কি বুজাইছে যে potential to change হৈছে with respect to what distance গম পাইছা so what is the relation between electric field and potential relation to কি যে E vector is equal to minus of dv by কি হৈ যাব dr ঠিক আছে এটা পৰীক্ষাত খুব আহি থাকে E vector is equal to minus of dv by dr গম পাইছা এতিয়া সোৱা এই বস্তুৰে কি বুজায় ইয়াৰ সিগনিফিকেন্স টু কিনো এই মাইনাসটোৱে কি বুজায় ঠিক আছে মাইনাসটোৱে কি কয় সোৱা dv by dr মানে কি dv by dr মানে কি rate of change of potential with respect to what distance
মাইনাসটো কি বুজায় যে উইথ রেসপেক্ট টু ডিসটেন্স পটেনশিয়ালটো কি কৰি আছে ডিক্রিজ কৰি আছে গম পাইছা dx by dt যেতিয়া dx by dt লিখা হয় আৰু ইয়াগত যেটা প্লাস এটা থাকে তাৰ মানে কি dx by dt rate of change of x to কি কৰি আছে increase কৰি আছে x is increasing with respect to what time গম পাইছা but যদি x to decrease কৰে with respect to time তেতিয়া কি লিখা হ'ব minus dx by কি লিখা হ'ব dt লিখা হ'ব ইয়াত তাৰ মানে কি minus dv by dt কি বুজাইছে যে v is decreasing with increase in r গম পাইছা তাৰ মানে কি ইলেক্ট্ৰিক ফিল্ডৰ যেটো ডাইৰেকশন হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কোনফালে হ'ব direction of electric field is in the direction in which potential decrease is steepest सबतके बेसी potential কি হ'ব লাগিব ডিক্রিজ হ'ব লাগিব যোনটো ডাইৰেকশনৰ পটেনশিয়ালটো খুব সোনকালে ডিক্রিজ হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো হেফালেহে হ'ব কাৰণ e = কি -dv/dr গম পাইছা যোনটো ডাইৰেকশনৰ পটেনশিয়ালটো ডিক্রিজ হ'ব ইলেক্ট্ৰিক ফিল্ড হেফালেহে হ'ব গম পাইছা so this is the relation between electric field and potential difference vector format কি লিখিব পাৰি e = -dv/dr লিখিব পাৰি but scalar format normally for calculation purpose আমি কি লিখিব পাৰো যে e = কি লিখিব আমি v by আমি কি লিখিব পাৰো d লিখিব পাৰো গম পাইছা নে so normal purpose কি লিখা হয় e = কি লিখা হয় v by d ইয়াবা তোমালকে v = কি পাই যাবা e into d so potential difference = কি হয় electric field into কি হয় distance এটো মনত ৰাখিবা capacitance পাৰ্টটোত আমাক এই ৰিলেশনটো বহুত সহায় কৰিব যে potential is equal to কি হয় electric field into কি হয় distance হয় আশা কৰিছো তোমালকে আজি এই লেকচাৰটো বুজি পাইছা কাৰোবাৰ যদি কিবা ডাউট থাকে প্লিজ তোমালকে মোক কমেন্ট সেকশনত জনাবা ভিডিওটো যদি ভাল পাইছা প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ